নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ ৰাশিৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ে কথা আলোচনা কৰিম। মই ইয়াৰ আগতে কিছু যোগৰ কথা কৈছোঁ, কিন্তু কথা হ'ল আজিৰ বিষয়বস্তুটো যোগ নহয়, কিন্তু তথাপিতো এও এটা যোগ সম্পৰ্কীয় বিষয়বস্তুৰ ভিতৰতে পৰে। কাৰণ আমি জানো যে আমাৰ কুণ্ডলী বিচাৰত আমাৰ 12টা ভাৱৰ বিচাৰ হয়। তাৰে প্ৰথমটো হ'ল তনুভাৱ। গতিকে তনুভাৱটোৱে হ'ল লগ্ন ভাৱ। প্ৰথম কথা লগ্ন ভাৱ এই বা তনুভাৱ বুলি কোৱা হয়। তনু মানে শৰীৰ নিজৰ। গতিকে এই তনুভাৱৰ পৰাই মানুহ এজনৰ চাৰিত্ৰিক বৈশিষ্ট্য কেতিয়াবা গম পোৱা যায়। বহু কথা মুখ্য কথা হ'ল এই যদি লগ্ন ভাৱত যদি কোনো গ্ৰহ থাকে, লগ্নস্থ গ্ৰহৰ পৰা এজন জাতক বা জাতিকাৰ চাৰিত্ৰিক বৈশিষ্ট্য কিছু পৰিমাণে হ'লেও গম পোৱা যায়। আৰু যিসকলৰ তাত গ্ৰহ নাথাকে সেইটো অকণমান বেলেগ কথা, কিন্তু কিছুমান সময়ত দেখা যায় যে লগ্নত গ্ৰহ থাকে, প্ৰায় সময় থাকে, কিন্তু সেই যি গ্ৰহ অৱস্থান কৰি থাকে আৰু সেই গ্ৰহটোৰ ওপৰতে এজন জাতকৰ বিশেষকৈ চৰিত্ৰৰ ভালেখিনি গুণ প্ৰতিভাত হয়, অৰ্থাৎ গম পোৱা যায়। সেইকাৰণে আৰু কেতিয়াবা চোৱা যায় যে লগ্নপতি কোন হ'ল, সেইমতেও কিছু কথা আহি যাব। তথাপিতো প্ৰাথমিক দৃষ্টিত এজন জাতকৰ লগ্নত যেতিয়া আপুনি গ্ৰহ দেখিব, কিছুমানৰ দেখা যায় যে গ্ৰহ লগ্নত 2টাও থাকে, কিছুমানৰ 3টাও থাকে। সেইদৰে জাতকবিলাকৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক অলপ ইফাল সিফাল হৈ গুচি যায়। মুখ্য কথা হ'ল কি, আমাৰ লগ্নত যেতিয়া গ্ৰহ আহি বহি থাকিব, আপোনাৰ লগ্নপতি নহয়, বেলেগ গ্ৰহ, যিহেতু 9টা গ্ৰহত যিকোনো গ্ৰহ আপুনি দেখা পালে, তেতিয়া সেই গ্ৰহটোৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য সেই জাতকৰ দেখিবলৈ পোৱা যায় শৰীৰত বা মানসিকতাত। মুখ্য কথা হ'ল যদি সেই গ্ৰহটো যদি মই কৈ আপোনালোকক এই বিষয়ে কিছু এটা আভাস দি গৈছোঁ, আপোনালোকে নিজে চাব হয়নে নহয়। তথাপিতো প্ৰথম কথা হ'ল যদি লগ্নত যদি ৰবি থাকে, যদি লগ্নত আপোনাৰ ৰবি থাকে, তেনেহ'লে সেই জাতক সাধাৰণ দেখা যায় এই জাতকবিলাক কথা বাৰ্তা জাতকসকল গম্ভীৰ হয়, গম্ভীৰ প্ৰকৃতিৰ হয়। বিশেষকৈ এই জাতকসকল আত্মসচেতন হয় আৰু কিছু স্বাধীন চেতিয়া হয়। যদি কাৰোবাৰ লগ্নত যদি ৰবি বহি আছে, আৰু যদি কাৰোবাৰ যদি লগ্নত চন্দ্ৰ বহি থাকে, চন্দ্ৰৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি যে চন্দ্ৰ বহি থাকে, সেই জাতকজন সাধাৰণতে অলপ দয়ালু প্ৰকৃতিৰ হ'ব। এই জাতক দেখাত ধুনীয়া, ৰূপৱান হয়। আৰু যদি পাপ পীড়িত হয়, পাপ পীড়িত অৰ্থ হ'ল যদি এই যি মই ক'লোঁ আমাৰ পাপ গ্ৰহ, বিশেষকৈ ৰাহু কেতু শনি মুখ্যতঃ ধৰা যায়, যদি পাপ পীড়িত হয় তেতিয়াহ'লে সেই জাতক প্ৰচণ্ড মিথ্যাবাদিতা হ'ব পাৰে আৰু চঞ্চল হয়। কিছুমান আমি যে কওঁ ল'ৰাটো বৰ চঞ্চল, তাৰ লগ্নত আপোনাৰ হৈ চন্দ্ৰ কেতু অথবা চন্দ্ৰ শনি বা এনেকুৱা ৰাহু এনেকুৱা বহি থাকিলে কেতিয়াবা হৈ যায়। মুখ্য কথা সেইটোৱে হ'ল কি, এতিয়া চঞ্চল হয় কিন্তু জাতক দয়ালু হয়, ৰূপৱান হয়। পাপ পীড়িত হ'লে সেইটো হ'ব যে প্ৰচণ্ড মিছা কথা কোৱা হয়, যে এইটো কথা হয়, চন্দ্ৰ থাকিলেও হয়, আৰু চঞ্চল হয়। যদি মংগল থাকে, যদি মংগল অৱস্থান কৰি থাকে আপোনাৰ কুণ্ডলীত, তেতিয়াহ'লে এই জাতক হতবুদ্ধিপৰায়ণ। তাৰমানে সময়ত হতবুদ্ধিপৰায়ণ মানে সময়ত ভাল সিদ্ধান্ত ল'ব নোৱাৰা হৈ যায়, সেইটোকে হতবুদ্ধিপৰায়ণ বুলি কৈছে। আৰু জাতক খঙাল প্ৰকৃতিৰ হয়। চাব প্ৰায়বিলাক জাতক দেখা যায় যে, আৰু সেইকাৰণে যদি লগ্নত মংগল থাকে, মাংগলিক ধৰা হৈ গৈছে এটা সময়ত। এই কাৰণে কাৰণ জাতক খঙাল হয়, তাৰমানে তৎক্ষণাত খং উঠি যায়, 1 ছেকেণ্ডত সংসাৰ হ'ব থাকে যিসকল জাতকৰ লগ্নত মংগল থাকে। কিন্তু জাতক শাস্ত্ৰজ্ঞ হয়, এটা ভাল গুণ যে সেই জাতক শাস্ত্ৰজ্ঞও হয়। যদি বুধ থাকে তেনেহ'লে সেই জাতক শান্ত হ'ব, ধীৰ বিদ্বান হ'ব। এইগিলা জাতক বিদ্বান হয় বুধ থাকিলে। যদি শুক্ৰ আমি স্বাভাৱিক যাওঁ, শুক্ৰ যদি থাকে আপোনাৰ লগ্ন ভাৱত বহি থাকে, তেনেহ'লে সেই জাতক সমাজৰ সকলোৰে লগত মিলিব পৰা গুণ বৈশিষ্ট্য হয়। আৰু জাতকৰ এই গুণটো থাকি যায় যে
সকলোৰে লগত মিলা মিছাটো কৰিব পৰা সক্ষমতা ৰাখে জাতক আকৰ্ষণীয় ব্যক্তিত্বৰ হয় এই জাতক আকৰ্ষণীয় ব্যক্তিত্বৰ হয় যদি বৃহস্পতি বহি থাকে লগ্ন তেতিয়াহ'লে সেই জাতক বিজ্ঞ তাৰমানে যিকোনো কথা ভাল বিচাৰ বিবেচনা কৰা সক্ষমতা ৰাখে জাতক উদাৰ হয় বিদ্বান হয় শিক্ষিত হয় এইবিলাকৰ জনা বুজা হয় এতিয়া এটা কথা আহিল যিবিলাক জাতকৰ যদি শনি থাকে আমি ভাবোঁ যে লগ্ন শনি বহি আছে কি হ'ব মুখ্য কথা সেই জাতকসকল সাধাৰণতে হয় কি স্থিৰ হয় মনত ৰাখিব লগ্নত যিসকল জাতক জাতিকা থাকে সেই জাতকসকল স্থিৰ হয় চাৰিত্ৰিক বৈশিষ্ট্য আধ্যাত্মিক হয় আৰু কথা বতৰা জুখিমুখি কোৱা হয় খুব কম কথা কোৱা হয় শনি থাকিলে জাতক গতিকে কথাবিলাক ক'লে জুখিমুখি ক'ব আৰু খুব কম বয়সৰ পৰাই গম পোৱা যায় এজন জাতকৰ আমি কওঁ যে কিছুমান কম বয়সৰ জাতক একদম কম বয়সতে আমি কওঁ যে একদম মানে বয়সীয়াল মানুহৰ নিচিনা কথা কৈছে কম বয়সতে প্ৰকাশ প্ৰথম ফাৰ্ষ্টৰ পৰা সেনেকুৱা হয় যিকোনো কথাই মন্তব্য সহজে নিদিব আৰু যিটো মন্তব্য দিব আপুনি চক খাই যাব তাৰ বয়স যদি চাই মাত্ৰ 10 বছৰ বা 12 বছৰ কিন্তু সি যিটো বিচাৰ বিবেচনাৰে কথা কৈছে সেইটো 50 বছৰ এজন মানুহ ব্যক্তিৰ নিচিনা হৈ থাকে এইকাৰণে কোৱা হৈছে যে সেইখিনি সৰুৰ পৰাই দেখা পোৱা যায় সেইবিলাক জাতক সৃষ্টি হৈ থাকে কথা বতৰাবিলাকত এনে যে সেই ল'ৰাৰ নিচিনা কথা নকয় কিন্তু বুধ থাকিলেতো চঞ্চল ফাৰ্ষ্টৰ পৰাই হৈ থাকে গতিকে শনি থাকিলে জাতক সদায় স্থিৰ হয় বয়সৰ লগে লগে আধ্যাত্মিক হ'ব আৰু কথাবিলাক জুখিমাখি কোৱা হয় যদি শনি থাকে লগ্নত পাব যদি ৰাহু বহি থাকে বহুতকে আমাৰ ৰাহু লগ্নত বহি থাকে ৰাহু বহি থকা মানে সেই জাতক কিন্তু লোভী হ'ব লোভৰ প্ৰতি যিকোনো বস্তুৰ ক্ষেত্ৰত মানে লাগে আৰু মানে নিজৰ আয়ত্তৰ অনাৰ চেষ্টা কৰে ভোগ কৰাৰ চেষ্টা থাকে লোভ আনৰ বস্তুৰ প্ৰতি এটা লোভ থাকি যায় এইসকল আৰু সেই জাতকসকল সাধাৰণতে নিজৰ লাভ লোকচানৰ ওপৰত খুব বিচাৰ গুৰুত্ব দিয়ে লাভ নোহোৱাকৈ ৰাহু যাৰ লগ্নত থাকিব সেই জাতকে নিজৰ লাভ নোহোৱাকৈ আনৰ কেতিয়াও উপকাৰ নকৰে এইটো কিন্তু সাধাৰণ কথা এইটো চাব পাৰে আপোনালোকে যদি কেতু হয় কেতু থাকে লগ্নত কেতু থাকে বহুতো আমাৰ কয় যে এনে কথা থাকে যিহেতু আমি ধৰোঁ অত পাপ গ্ৰহ বা অশুভ গ্ৰহ কিন্তু কেতু থাকিলে সেই জাতক কিছু পৰিমাণে ভীৰু হয় কিছু পৰিমাণে ভীৰু হ'ব কিন্তু ধাৰ্মিক হ'ব নকল বিদ্যা পাৰ্গত হয় নকল বিদ্যা মানে আনক অনুকৰণ কৰে সেইটো আয়ত্ত কৰাৰ সক্ষমতা ৰাখে কেতু যিসকল জাতকৰ লগ্নত কেতু থাকে সেইসকল জাতক নকল বিদ্যাত পাৰ্গত হয় তাৰমানে আনক অনুকৰণ কৰি যিকোনো কাম নিয়াৰিকৈ কৰি লৈ যাব পাৰে এই গুণটো যিসকল জাতকৰ লগ্নত কেতু থাকে সেইসকলে পাৰে সাধাৰণতে এই জাতক বা জাতিকা জ্যোতিষৰ প্ৰতি ধাউতি থাকে যদি আপোনালোকে এতিয়া কিছু হ'লেও গম পালে যে আমাৰ কুণ্ডলী এখনত দেখা পোৱা প্ৰথম দৃষ্টিত দেখা পোৱা লগ্ন ভাৱত বহি থকা যাক কোৱা হয় লগ্নস্থ গ্ৰহ লগ্নৱতী কথা কোৱা নাই ইয়াতে লগ্নৱতী ক'ত সেইটো নহয় কিন্তু আমাৰ এই 9টা গ্ৰহৰ যদি যিটো গ্ৰহ বহি থাকে ঠিক এইদৰে কিছুমান চাৰিত্ৰিক দিশ আপুনি সহজে কিছু কথা গম পোৱা যায় কিছুমানৰ দেখা যায় যে কিছুমান জাতকৰ 2-3টা থাকে সেই জাতকসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য ঠিক সেনেকুৱাই হৈ থাকে দেখিব এই খং এই ভাল যিকোনো খুব ভাল গুণ আছে অৱস্থাৰ মাজতে আৰু বেয়া গুণো সোমাই আছে এই যে আমি কওঁ যে জাতক এই কোনোবা জাতকৰ ইমান ভাল আৰু ইমান বেয়াকৈ কৈ দিব পাৰে তেতিয়া এই কিছুমান থাকি যায় এই যি গ্ৰহৰ সংযোগ যি 2-3টা গ্ৰহৰ সংযোগ যদি লগ্নত সোমাই যায় সেইমতে সেইবিলাকতো কিছুমান ভাৱৰো অধিপতি হৈ থাকে সেইটো বেলেগ কথা কিন্তু প্ৰথম কথা যিখিনি আমাৰ প্ৰথম দৃষ্টিত লগ্নস্থ গ্ৰহৰ পৰা এজন জাতক বা জাতিকাৰ বিষয়ে প্ৰথম চাৰিত্ৰিক গুণ মই যিখিনি ক'লোঁ এইখিনি প্ৰায়
ফুটি উঠে বা দেখা যায় আজিলৈ এৰিলোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো একো বেয়া নাপায় চাই ল'ব নিজকে ৰিয়েলাইজ কৰি চাব আপোনাৰ কুণ্ডলীখন লৈ যে আপোনাৰ লগ্নস্থ গ্ৰহ কোনি বহি আছে লগ্নপতি কথা আমি কোৱা নাই লগ্নত কোনি বহি আছে মইতো কৈ দিলোঁ 9টা গ্ৰহৰ প্ৰত্যেকৰে থাকিলে বেলেগ হয় আৰু যিসকলৰ 2টা বা 3টা থাকিব সেইবিলাকৰ চাৰিত্ৰিক গুণ ঠিক সেইদৰে 2টা গ্ৰহৰ চাৰিত্ৰিক গুণ আহি যাব কিন্তু দেখা যায় এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক আজিলৈ ইমানে